হেল্ল' গাইজ, আজি ৰাতিপুৱাই আপোনালোকক এটা বস্তু দেখাওঁ ৰ'ব। আমাৰ বাৰীৰ পিছফালে মানে কি পথাৰখনৰ ওচৰতে সীমাতে এডাল আম গছ আছে। এইডাল আম গছ মই আৰু লোভতে থাকিব নোৱাৰি আমাৰ ঘৰৰ সেইফালেদি আম পাৰিছিলোঁ, কিন্তু পৰিল আমবোৰ এইফালে পথাৰৰ ফালে। এতিয়া মই পথাৰৰ ফালে ল'ব আহিলোঁ। এইকেইটা আম 5টামান পাৰিলোঁ আৰু কেঁচা আম। মই যে টেঙা খাই ইমান ভাল পাওঁ নহয়, পথাৰৰ ফালে ল'ব আহিলোঁ, এই আমকেইটা বুটলি ল'লোঁ। আপোনালোকে খাই ভাল পায়নে এনেকৈ কেঁচা আম? এতিয়া বহুত টেঙা লাগে, তথাপিও খাই বিৰাট ভাল পাওঁ। এইফালে আমাৰ বাৰীখন চাওকচোন, ইমান মানে ডাঙৰ নহয়, এইফালৰ পৰা এইফাললৈকে ইমানখিনি ডাঙৰ। এই যে বাঁহচুপ আছে, তাত আমাৰ দেউতা ঢুকাওঁতে দেউতাক তাত পুৰিছিলে, সেইকাৰণে সিফালে যাব মোৰ ভয়ে লাগে। ভয় মানে অকলে যাব ভাল নালাগে। এইফালে আৰু পথাৰখন চাওকচোন, গছ-গছনিবোৰ কি ধুনীয়া সেউজীয়া হৈ আছে, ইমান যে ভাল লগা পৰিৱেশ। মিৰ্জাত ৰাতিপুৱা উঠিবৰ পৰা কেৱল গাড়ীৰ শব্দই শুনা পাওঁ। এতিয়া মোৰ শাহুৰ ঘৰত আহি চৰাই-চিৰিকটিৰ মাত শুনা পাওঁ। ইমান ভাল লগা পৰিৱেশটো ৰাতিপুৱাৰ সময়খিনি। এইফালে আৰু দেউতা ঢুকোৱাৰ পিছত দেউতাৰ কামটো মানুহজনে কৰিছে। 3টা ভেন্দি লাগিছিল। এইফালে আৰু এইবোৰ ভোট জলকীয়া পুতিছিলে। দেউতা ঢুকোৱাৰ পৰা মানুহজনেও কিবা নকৰা নহয় কৰি থাকে, বাৰীটোতে কিবা কিবি লগাই, আৰু এই ভোট জলকীয়া লগাইছে। খাই ভাল পায়নে আপোনালোকে ভোট জলকীয়া? লাগিলে আমাৰ ঘৰত নিব আহিব দেই আপোনালোকে। আমাৰ মিৰ্জাত ঠাই কম যে, তথাপিও মই 4-5ডাল আনি ৰুই দিছোঁ ইয়াতেও। ঘৰৰ পাচলি এটা দুটা থাকিলে ভাল লাগে। এইফালে আৰু তিয়ঁহ লগাইছে। চাওকচোন, সময়ৰ অভাৱত দেউতা থাকিলে যে এইখিনিত চানি দিলেই হয়। এতিয়া মানুহজনে সময়ৰ অভাৱত দিবই পৰা নাই, এনেকৈ আছে, দিব আৰু লাহে লাহে। ঘৰত এটা ল'ৰা হ'লে বৰ কষ্ট হয়, চবখিনি দায়িত্বই পালন কৰিব লগা হয়। এইফালে আৰু কঁঠালডাল চাওকচোন, কি ধুনীয়াকৈ একদম তলৰ পৰাই লাগি গৈছে। আৰু এই তৰকাৰী খায়ো ভাল পাওঁ মই যে, আৰু মানে পকিলে খায়ো ভাল পাওঁ। কঁঠাল খাই মই কিন্তু খুব ভাল পাওঁ। মিৰ্জাত যে মোৰ মাৰ ঘৰত গছ পুতিব ঠায়ে নাই। এইবোৰ আৰু মানে ঘৰৰ পিছফালে নেচেৰা লগাইছে। এইফালে চানিখন দি ৰেডি কৰি দিছে, কিন্তু সেইফালে দিব সময় পোৱা নাই। মুঠতে মানুহজনে চাৰিওফালে ভোট জলকীয়া পুতি দিছে। য'তে ঠাই খালী আছে তাতে ভোট জলকীয়া পুতি দিছে। তথাপিও যে মানুহজনে দেউতাৰ কামটো দায়িত্ব কৰি লৈছে, সেইটোৱে ভাল লাগিছে। বাই বাই।